এদিন এজন দেউতাকে নিজৰ ছোৱালীজনীক এটা আইফোন উপহাৰ দিলে। পিছদিনা ৰাতিপুৱা দেউতাকে ছোৱালীজনীক সুধিলে, নিকু, আইফোনটো পাই তুমি কি কৰিলা? তেতিয়া নিকুই ক'লে, দেউতা, মই মোবাইলটোৰ কাৰণে এটা কভাৰ অৰ্ডাৰ দিলোঁ। দেউতাকে ক'লে, তোমাক মোবাইল কভাৰটো অৰ্ডাৰ দিবলৈ কোনোবাই বাধ্য কৰাইছে নেকি? তেতিয়া নিকুই ক'লে, নাই দেউতা, কোনেও মোক বাধ্য কৰোৱা নাই। দেউতাকে ক'লে, তোমাৰ এনেকুৱা নালাগেনে যে তুমি আইফোন নিৰ্মাতাজনৰ অপমান কৰিছা? তেতিয়া নিকুই ক'লে, নাই অ' দেউতা, নিৰ্মাতাজনে স্বয়ং নিজে কভাৰ লগাবলৈ পৰামৰ্শ দিছে। দেউতাকে ক'লে, হয় নেকি? তেতিয়াহ'লে আইফোনটো দেখিবলৈ বেয়া চাগৈ, সেইকাৰণে তুমি আইফোনটোৰ বাবে কভাৰ অৰ্ডাৰ দিছা। তেতিয়া ছোৱালীজনীয়ে ক'লে, নহয় অ' দেউতা, যাতে মোবাইলটো বেয়া নহয় তাৰ বাবেহে কভাৰটো অৰ্ডাৰ দিছোঁ। দেউতাকে ক'লে, কভাৰটো লগোৱাৰ পিছত মোবাইলটো দেখিবলৈ বেয়া হৈছে নেকি? নহয় দেউতা, ইয়াৰ বিপৰীতে কভাৰটো লগালে আইফোনটো বেছিকৈ ধুনীয়াহে দেখিব। দেউতাকে ছোৱালীজনীৰ ফালে মৰমেৰে চালে আৰু চাই ক'লে, নিকু, আইফোনতকৈ মূল্যৱান আৰু সুন্দৰ তোমাৰ শৰীৰটো আৰু এই ঘৰখনৰ সন্মান। তোমাৰ দেহটো সদায় কাপোৰেৰে ঢাকি ৰাখিবা। তেতিয়া ছোৱালীজনীৰ ওচৰত দেউতাকৰ কথাষাৰৰ কোনো উত্তৰ নাছিল, কেৱল মাত্ৰ চকু পানীৰে উপচি পৰিছিল। ধন্যবাদ।